নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই আহিছোঁ আপোনালোকৰ দৈনিক ৰাশিফললৈ। সেয়েহে আপোনালোক সকলোকে মোৰ দৈনিক ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আষাৰ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 16 জুন। আজি সোমবাৰ। আজি কৃষ্ণপক্ষৰ তিথি হৈছে আজিৰ দিনটোত কৃষ্ণপক্ষৰ পঞ্চমী তিথি, নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। আজি সূৰ্য উদয় 4:54:26, সূৰ্য অস্ত যাব 6:19:37। আজি সোমবাৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ৰাক্যগণ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মঙ্গলৰ দশা থাকিব। যিয়ে নহওক, এইখিনিতে মই আপোনালোকৰ দৈনিক ৰাশিফল ক'বলৈ লৈছোঁ। ৰাশিফলৰ প্ৰথমতে আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। সৰু সুৰা ভ্ৰমণৰ লগতে ধাৰ্মিক লোকৰ সৈতে যোগাযোগৰ সম্ভাৱনা। সন্তানৰ সুসংবাদে আনন্দ দিব। ব্যৱসায়ী আৰু চাকৰিয়ালৰ শুভ দিন। আজিৰ শুভ ৰং শুভ্ৰবৰ্ণ আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ বৃষ ৰাশি। ৰহস্যজনক কাৰ্যৰ প্ৰকাশ ঘটি মানহানিৰ উপক্ৰম হ'ব পাৰে। সতৰ্ক থাকিব। কৰ্মত কোনোবা নিম্ন শ্ৰেণীৰ লোকে উপকৃত কৰিব। ভ্ৰমণকাৰীৰ শুভ দিন। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি। আত্মীয় আগমনে আনন্দ প্ৰদান কৰিব। আত্মীয়ৰ শুভ সংবাদে সুখী কৰিব। প্ৰিয়জনৰ বাবে সন্তাপিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ সময় অনুকূল থাকিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। আধ্যাত্মিক কামে মনোবল বৃদ্ধি কৰিব, লগতে সম্পত্তি অথবা নতুন কামত সফলতা লাভ কৰিব। বিদ্যাৰ্থীৰ মনোবাঞ্ছা পূৰণ হ'ব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। শাৰীৰিক শিথিলতা কিন্তু সন্তানৰ পৰা শুভ সংবাদে আনন্দ প্ৰদান কৰিব। ভ্ৰমণত সুখ পাব। প্ৰেম ভালপোৱাত শান্ত থাকিব। নীলা ৰং আৰু 9 সংখ্যাৰ ব্যৱহাৰ কৰি আজিৰ দিনটোত উপকৃত হওক। এইবাৰ কন্যা ৰাশি। বন্ধুৰ সৈতে উগ্ৰতা সংযত কৰিব। কৰ্মক্ষেত্ৰত শান্তি তথা অনুকূল বাতাবৰণৰ সৃষ্টি কৰিব। নতুন উদ্যমেৰে আপুনি কামত প্ৰবৃত্ত হ'ব। দিনটোত শিৱ নামেৰে পুৱাৰ আৰম্ভণি কৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। কৰ্মত সচেষ্ট হ'লেও বাধা হ'ব পাৰে, কিন্তু আইন আদালতৰ কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ দিনটো ভালেৰে পাৰ হ'ব। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগাযোগ থাকিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃশ্চিক ৰাশি। সন্তানক কুসংগই মতিভ্ৰষ্ট কৰিব পাৰে, সেয়েহে সন্তানৰ যত্ন ল'ব। ব্যৱসায়ত আজি লাভ লোকচান দুয়োটাই মধ্যমীয়া থাকিব। সৰু সুৰা লোকচানৰ পৰা নিজক বচাই ৰাখিব। আজি উচ্চপদস্থ বিষয়ৰ ভাল ফল। প্ৰেমত সুখবৰৰ দিন। আজিৰ বাবে শুভ ৰং পীত বৰণ আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি। কাম কাজত আনন্দ লাভ কৰিব। মাত্ৰ ভাই ভনীৰ সৈতে মৰম আৰু লগতে বন্ধু নিৰ্বাচনত সতৰ্ক থাকিব। ব্যৱসায়ত নিৰাশা ভংগ হ'ব। নীলা বস্ত্ৰ আৰু 7 সংখ্যাৰ ব্যৱহাৰে সন্তুষ্টি দিব। এইবাৰ মকৰ ৰাশি। দুৰ্গা নামেৰে পুৱাৰ শুভাৰম্ভ কৰিব আৰু লগ বন্ধুৰ সৈতে সুস্বাস্থ্য, আনন্দ আৰু সমৃদ্ধিৰ বিষয়ে কথা পাতিব। মহিলাৰ সহায়ে উপকৃত কৰিব। গেৰুৱা ৰং আৰু 3 সংখ্যাই উপকৃত কৰিব। এইবাৰ কুম্ভ ৰাশি। ধৰ্মীয় মনোভাৱ উৎপন্ন হ'ব, লগতে পৰিয়ালৰ কোনোবা সদস্যৰ আৰোগ্য লাভ হ'ব। আত্মীয় বা অতিথিৰ আগমনে আনন্দ দিব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ শেষ ৰাশি মীন ৰাশিৰ কথা কম। শত্ৰু সংখ্যা অধিক হ'ব যদিও অনিষ্ট প্ৰয়াসত ব্যৰ্থ হ'ব দিনটোত। আইনবিদ আৰু ৰাজনীতিৰ লোকে জনপ্ৰিয়তা লাভ কৰিব। প্ৰেমত পৰস্পৰৰ মিলাপ্ৰীতি অটুট ৰাখিব। সেউজীয়া ৰং আৰু 5 সংখ্যাই আজি সৌভাগ্য কঢ়িয়াব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটো কৈ দিছোঁ। নম্বৰটো হৈছে 9864132108।
শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।